বিশ্ববৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম অসমীয়া কথাছবি গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ হৈছিল আৰু এই গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ যি জ্যোতিপ্ৰসাদ আগৰৱালা উদ্যান আছে সেই উদ্যানখনৰ অৱস্থা দেখিলে আপোনাৰো বেয়া লাগিব। মোৰ সহযোগীয়ে দেখা পোৱা এই মুহূৰ্তত ইয়াৰ দৃশ্য এজাক বৰষুণ দিলেই পানীৰে ভৰি পৰে, যাৰ ফলত যিখন উদ্যানখনৰ যি সৌন্দৰ্য সেয়া কিন্তু নাইকিয়া হৈ পৰে। বিভিন্ন সময়ত চৰকাৰে লাখে লাখে টকা দিলে এই উদ্যানখন উন্নতিকৰণৰ বাবে, কিন্তু সকলো ফুটুকাৰ ফেনত। এই উদ্যানখনলৈ সোমালে আপুনি কেৱল আধাৰশিলা পাব, কিন্তু অৱস্থা হৈছে এয়া গৰু গাই চৰণীয়া পথাৰলৈ পৰিণত হোৱাৰ সমান্তৰালকৈ যাক বৰষুণ দিলে উদ্যানখনত সকলোতে পানী হৈ পৰে। এইসমূহ আধাৰশিলা ঠিকে আছে, ইয়াতে আৰ্ট ফিলিং লিখা আছে, এনেদৰে আৰ্ট ফিলিং এনেগাৰ কাম আৰু তেনেকৈ বিভিন্ন ফলক আছে, কিন্তু কামসমূহ আচলতে কিমান হ'ল এইসমূহ ছবিয়ে তাকেই প্ৰমাণ কৰে। কামসমূহ ভালদৰে হোৱা হয় এনেদৰে ইয়াত পানী জমা নহ'লহেঁতেন। স্থানীয় ৰাইজ আছে, আমি কথাও পাতিম। কওকচোন, যিহেতু ভোলাগুৰি চাহ বাগিচা প্ৰথম অসমীয়া কথাছবি নিৰ্মাণ ইয়াতেই হৈছিল, গতিকে উদ্যানখনৰ এনেকুৱা অৱস্থা কি ক'ব অঞ্চলবাসী? না বেয়া লাগে আৰু এনেকুৱা হ'লে, মানে ধৰক আমি এতিয়া ইয়াৰ স্থায়ী বাসিন্দা, আৰু ইয়াত এনেকৈ যদি পানী হৈ থাকে, পানী হোৱাখিনি মানে দেখিলে মানে বেয়া লাগে। মানে এনেকুৱা এটা অনুষ্ঠান বা এনেকুৱা এটা হেৰিয়ত ইমান প্ৰান্তৰ পৰা ইয়াতো লোকসকল জ্যোতিপ্ৰসাদ আগৰৱালা উদ্যানখন চাই আহোঁ বুলি আহে বহুত জেগাৰ পৰা আহি কিন্তু এনেকুৱা পৰিৱেশ দেখিলে ধৰক আমাৰো বেয়া লাগে। সকলো ফালে আধাৰশিলাহে দেখিছোঁ, কিন্তু কামবিলাক কাম সেয়া ঠিকাদাৰী কাম, ধৰক আৰ্ট ফিলিং বুলি আহিছে, কিন্তু যিখিনি কাম কৰিব লাগে সেইখিনি কিন্তু হোৱা নাই। পইচা মতে কামটো হোৱা নাই। এতিয়া দেখিছে ইয়াত কিমান পানী হৈছে, এজাক বৰষুণতে ইমান পানী হয়। আৰু আছে কি ক'ব দাদা, আপোনালোকৰ ওচৰতে আপোনালোক ইয়াতে বাস কৰে, গতিকে পাৰ্কখনৰ এনেকুৱা অৱস্থা? পাৰ্কখনৰ অৱস্থা মানে যিখিনি বস্তু আহে ইয়াত ভালকৈ হেৰি নকৰে, আৰু কাম বন তেনেকুৱা ভালকৈ নকৰে। আৰু এতিয়া দূৰ দূৰণিৰ পৰা মানুহ আহে দূৰ দূৰণিৰ পৰাও মানুহ আহে। এই দাদা কোৱা লেখিয়াই মানে চব তেনেকুৱাই হয় আৰু ইয়াত। আৰু দেখিছোঁ আধাৰশিলাতহে দেখিছোঁ পাৰ্কখনত, কিন্তু আধাৰশিলাহে স্থাপিত হয়, কামখিনি নহয়। আৰ্ট ফিলিঙৰ কামো দেখিছোঁ ইয়াত, মাটি ভালদৰে পানী নহ'লহেঁতেন। আবার বেয়াও লাগে চাগে কেতিয়াবা? বেয়াটো লাগে, আৰু ইমান মানুহ আহে চাবলৈ, ইয়াত হেৰি কৰিবলৈ। আৰু নিশ্চয় আমি এনেদৰে পুনৰ দেখাইছোঁ, পানীৰে ভৰপূৰ হৈ আছে। ইয়াত এজাক সাধাৰণ বৰষুণ দিলেই পানীৰে উপচি পৰে, কিন্তু মই পুনৰ কৈছোঁ যে ইয়াত ফলক বহুত আছে, চৰকাৰী কামৰ আঁচনিৰ ফলক বহুত দেখিছোঁ। কিন্তু কাম কিদৰে হৈছে আচলতে এই উদ্যানখনলৈ সোমালে আপোনাৰো বেয়া লাগিব, কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত এইখন উদ্যান জ্যোতি উদ্যান, কিন্তু জ্যোতি উদ্যান এতিয়া একেবাৰে অৱস্থা শোচনীয় হৈ পৰিছে। কোনো ধৰণৰ ইয়াতে সৌন্দৰ্য নাই, মাথো পানী, বোকা পানী, হাবি জংঘলে আপুনি দেখা পাব। এতিয়া সচেতন মহলে এই বিষয়টো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।